আৰু মই এতিয়া আছো কেসাৰ প্যালেস পাটায়াত আৰু আপোনালোকে চাব বিচাৰে নেকি বলক পাই গলো ন পাই গলোহি বহুত একদম অৱস্থা বেয়া হৈ গৈছে কিন্তু আহি ৰুমটো দেখি পেলাই মনটো ভাল লাগি গৈছে মানে আমি যত নামিলো তাৰ পৰা টুকটুকত আহিলো 150 বাট ললে আৰু জেগাটো মজা মানে ইয়াৰ পৰা চব আছে ইয়াতে ৰুমটো আহি মানে ন ভাল লাগি গৈছে এটা আছিলো আমি ট্ৰেডিশনেল আৰু এটো হৈছে মানে অলপটো আছিলে ট্ৰেডিশনেল ষ্টাইলৰ আৰু এটো হৈছে মডাৰ্ণ ষ্টাইলৰ মানে এটো আৰু ভাল লাগে ন এনেকুৱা মানে সদায় বেলেগ বেলেগ এটা ষ্টাইলৰ ৰুমত থাকিবলৈ মানে ঘৰত থাকিবলৈ প্ৰথমৰ কেইটাবাৰ তুমি এক্সপিৰিয়েঞ্চ নাছিলে কাৰণে তুমি মানে যেনেকুৱাই নকৰিলা কিন্তু পিছৰ দুটা এক্সপিৰিয়েঞ্চ গোটেই কিন্তু মজা মজা ৰুম মানে বুক কৰিছা দেই ৰুমটো দেখাই দিওঁ এফালে প্ৰথম সময় এইফালে বাথৰুম আছে এফালে আছে এইটো বাথটাব তাৰপিছত এইটো কি এইটো ৱাৰ্ড্ৰব এইটো তাৰপিছত এফালে এখন বিছনা ইয়াত এইবিলাক খোৱা বোৱা বস্তু এফালে ফ্ৰিজ তাৰপিছত এখন ডাঙৰ আইনা এইটো টিভি এফালে বস্তু থ'বলৈ আৰু আটাইতকৈ ভাল লগা বস্তু কি জানেনে এইখন খুলি দিয়ক ইয়াৰ পৰা গোটেই নাইট অলপ পিছত নাইট মাৰ্কেট হ'ব আৰু পাটায়াৰ মানে চবতকৈ ডাঙৰ এইটো চেণ্ট্ৰেল মানে চবতকৈ ডাঙৰ মল চেণ্ট্ৰেল পাটায়া মল ইয়াৰ পৰা জাষ্ট খোজকাঢ়ি ওলাই গ'লে হ'ল নাইট মাৰ্কেট আছে এইফালেদি খোজকাঢ়ি ওলাই গ'লে হ'ল এইটো মানে বেষ্ট লোকেশ্যনত আছে আৰু ইয়াত প্ৰাইচ কিমান ল'ব কোনোবাই সুধিব পাৰে আমি যেতিয়া বুক কৰিছিলোঁ এতিয়া যিহেতু পিক ছিজন চলি আছে এই যোনটো হোটেলৰ ৰুম এইটো বুক কৰিছোঁ মই এইটো 6500 কিমান গৈছিলে মানে ইণ্ডিয়ান ৰুপিজত তো এক ৰাতিত মানে আমি অকল জাষ্ট ইয়াতে এদিনে থাকিম এতিয়ালৈকে এদিন থাকিম বুলিয়ে প্লেন আছে আৰু এই হোটেলখনৰ এইটো ৰাতিৰ দৃশ্য হয় ৰাতি আমি ঘূৰি আহোঁতে এইটো চিন উঠাই থৈছিলোঁ আৰু ইমান ধুনীয়া লাগিছে ৰাতি চাওকচোন আৰু দেখাতে মানে কিবা লাক্সাৰিয়াছ হোটেল টাইপ লাগিছে এনেকুৱা হোটেল হয়তো আমাৰ ইয়াত বুক কৰা হ'লে হয়তো 10,000 মান ল'লে হয় চাগে এক ৰাতিত কিন্তু ইয়াতো অলম'ষ্ট তেনেকুৱাই ধৰক আৰু মানে এতিয়া যিহেতু পিক ছিজন ন তাতে আমাৰ প্ৰাইচটো বেছি পৰিলে আৰু আমি অগোদাৰ পৰা বুক কৰিছিলোঁ আৰু আপোনালোকে বুক কৰিলে অগোদাৰ আৰু এই ৰাতি হোটেলৰ পৰা দৃশ্য সেই চেণ্ট্ৰেল পাটায়া মলটো মানে বন্ধ হৈ গ'ল ৰাতি বহুত দেৰি হৈ গৈছে যে 3টা বাজিছে নহ'লে হয়তো আৰু ধুনীয়া লাগিলে হয় আৰু পিছদিনা ৰাতিপুৱা শুই উঠি আমি আহিছোঁ আমাৰ মানে বুফে আছিলে তো আমি খাবলৈ গৈ আছোঁ হেৰিত য'ত আপোনাৰ খানাটো দিয়ে ব্ৰেকফাষ্ট দিয়ে আৰু ইয়াতে এই ধুনীয়াকৈ মাছৰ এটা একুৰিয়াম আছে কি ধুনীয়া লাগিছে চাওকচোন আৰু য'ত ব্ৰেকফাষ্ট দিয়ে সেইটো জেগাত আহিলোঁ কিন্তু আনফৰ্চুনেটলি মানে কি হ'ল আমি শুই উঠাত দেৰি হৈ গ'ল যিটো আমাৰ লগত সদায় হয় তো এইবাৰো আমাৰ লোকচান হ'ল আমি বুফে নাপালোঁ বুফেও আছিলে যিটো আমি মিছ কৰি দিলোঁ খালি আমি বাহিৰত খাবলগীয়া হ'ল সেইকাৰণে এইবিলাকত নল'লোঁ ভালেই হ'ল ন আমি বুফে এইখনত লৈছিলোঁ সেইটোৱে হ'ল আমাৰ আৰু আমাৰ থাইলেণ্ডৰ 10 দিনৰ ছিৰিজটো আপোনালোকে যদি চোৱা নাই গোটেই প্লে'লিষ্টটো চাব প্লে'লিষ্টত গৈ থাইলেণ্ডৰ আমি ক্ৰাবিত আছিলোঁ পাটায়া এতিয়া বেংকক আছিলোঁ তাৰপিছত ফুকেট গোটেইখিনি ধুনীয়াকৈ আমি দেখুওৱা আছে আৰু হোটেলবিলাকৰ বিষয়ে আছে কিবা যদি আপোনালোকেও কিবা আইটিনেৰি জানিব বিচাৰিছে কমেণ্ট কৰিব আৰু এইটো হোটেলৰ ছুইমিং পুল হয় ক্ৰাবিৰ হোটেলখনতকৈ অকণমান সৰু ছুইমিং পুল কিন্তু হ'লেও ইয়াতে বহুত ধুনীয়া লাগিছে আৰু ইয়াত স্পেচিয়েলি ধুনীয়া বতাহ মাৰি থাকে মানে তো ইয়াৰ পৰা বহিয়ে কিবা এটা শান্তি লাগে মানে আমি এতিয়া যে আমি ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ আজি মানে আমাৰ লাষ্ট ডে হয় আৰু থাইলেণ্ডত এৰি যাবলৈ মনো যোৱা নাই ধৰক ইমান দিন আছোঁ 10 দিন আৰু থাইলেণ্ড এনেকুৱা এটা জেগা মানে ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু মই ইমান বেলেগ জেগাতো ফুৰিব গৈছোঁ যদিও ফাৰ্ষ্ট টাইম মোৰ এনেকুৱা হৈছে মানে ইয়াৰ পৰা যাব মন যোৱা নাই আৰু সেইটো কাৰণে এতিয়া আমি মানে কেব বুক কৰিলোঁ অহা নাই আমি ছুইমিং পুলৰ কাষতে বহি ধুনীয়াকৈ এনজয় কৰি